আমাকে উঠাই দিন। লগত এটা কথা হৈছে, যদি অভিযুক্তই অভিযোগে মাকৰ লগত ফোনাফোনি কৰিলে মোক ফোন কৰি জনাব। তাৰপিছত তেওঁলোকে ৰাতি 2টামান বজাত SP ছাৰ, স্থানীয় প্ৰশাসন তেওঁলোকে গুচি গ'ল। তাৰে 10 মিনিট পিছতেই এই ল'ৰা অভিযোগে তাৰ মাকক ফোন কৰিছে। ফোন কৰাৰ পিছত মাকে আকৌ মোক ফোন কৰিছে, কৈ পেলাই কৈছে যে আপোনাক এতিয়া ফোন কৰিব। বেলেগ এটা নম্বৰ দি পেলাই মোক ফোন কৰিছে। তেতিয়া মই কৈছোঁ, তুমি ক'ত আছা, তোমালোকে ক'ত আছা? কৈছে আমিতো মাজবাটত নাই, আমি শোণিতপুৰ ৰাক্ষসমাৰীত গুচি আহিছোঁ। কৈছোঁ যে তোমালোকে য'ত আছা সঁচা কথা কোৱা, মই যাম, মই অকলে যাম, যাই তোমালোকক উঠাই লৈ আহি পুলিচ প্ৰশাসনক গতাই দিম। তোমালোকে যদি ধৰা নিদিয়া তো তোমালোকৰ পৰিবাৰৰ ওপৰত তো অত্যাচাৰ হ'বই, আৰু তোমালোকৰো পিছত বেয়া হ'ব। তোমালোকে কোৱা, স্বীকাৰ কৰা যে তোমালোকে ভাল কৰিছা না বেয়া কৰিছা। তেওঁলোকে কৈছে নহয়, আমি বেয়া কৰিছোঁ। তোমালোকে থাকা, আমি আহি আছোঁ। কোন জেগাত মোক নঠকাবি। তাৰপিছত তেওঁলোকে কৈছে যে ইমুক জেগাত আহক, আমি আহি আছোঁ বুলি কওঁতে মই লগালগ SP ছাৰক, ক্ৰাইম ব্ৰাঞ্চৰ SP ছাৰক মই ফোন কৰিছোঁ, ওৰাং থানা OCক ফোন কৰিছোঁ। তাৰপিছত তেওঁলোকে কৈছে আপোনালোকে পটাপট আহক। মই ঘৰৰ পৰা ওলাই গৈছোঁ। ওলাই যাই তেওঁলোক প্ৰশাসন মোৰ লগত গৈ তেওঁলোকক 5 কিলোমিটাৰ দূৰত থৈ আঁতৰত ৰাখি তাৰপিছত তেওঁলোকক মই সেই নদীৰ পাৰৰ পৰা মোৰ গাড়ীত উঠাই আনি প্ৰশাসনক মই গোটাই সমজাই দিছোঁ। পুলিচ প্ৰশাসনে যোনদিনাখনৰ ঘটনা, তাৰ পিছৰ দিনাখন যোনদিনাখন আমি গম পালোঁ, তাৰ পিছৰ পৰা পুলিচ প্ৰশাসনে বহুত কষ্ট কৰিছে। তাৰপিছত ৰাতি মেক্সিমাম 2টামান বজাতহে খবৰ আহিছে যে সি ৰাক্ষসমাৰীত ইহঁতে 3টা কাল্টি লুকাই আছে।